ভাৰতবৰ্ষত খাৰুৱা তেলৰ খনি প্ৰথমে ক'ত আৱিষ্কাৰ হৈছিল জানেনে? সকলোৱে জানে, প্ৰায় বহুতেই জানে যে অসমত বুলি, আৰু অসমৰ ডিগবৈত। কিন্তু এই ডিগবৈ নামটো কেনেকৈ হ'ল আজিৰ এই ভিডিঅ'টোত আমি সকলোখিনি জানিম। এতিয়া বেছি দেৰি নকৰি ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিগবৈ নামটোৰ উৎপত্তিক লৈ দুটা কাহিনী আছে। এটা প্ৰায়খিনি লোকে জানে আৰু আনটো কিছুমানে জানে আৰু কিছুমানে নাজানে। প্ৰথম কাহিনীটো এনেকুৱা যে ব্ৰিটিছসকলে যেতিয়া তেলৰ খাদ বিচাৰি বা তেলৰ পুংবিলাক বিচাৰি পেলাই য'ত ত'ত ঘূৰি ফুৰি খান্দি ফুৰিছিল, আৰু সেইকাৰণে ডিগবৈ ৰখা হ'ল বুলি কোৱা হয়। কাৰণ থলুৱা ভাষাত ডিগ মানে হৈছে পৰুৱা আৰু বৈ মানে হৈছে গাঁত। তো পৰুৱাৰ গাঁত তেনেদৰে নামটো দিয়া হয় বুলি ডিগবৈ বুলি কোৱা হয়। আৰু দ্বিতীয়টো কাহিনী অকণমান দীঘল। এতিয়া শুনক ডিগবৈ নামটো উৎপত্তি হোৱাৰ আচল কাহিনীটো। দ্বিতীয়টো কাহিনী হৈছে এনেধৰণৰ যে বৰ্তমানৰ যি ডিগবৈ, সেই ডিগবৈত কোনোবা এজন ইংৰাজ বিষয়াই, সেই ডিগবৈৰে কোনোবা এটুকুৰা ঠাইত এজন ইংৰাজ বিষয়াই নিজৰ হাতীটো লৈ পেলাই ঘূৰি ফুৰি আছিল। আৰু সেই সময়তে আমাৰ যেনেকৈ বোকা থাকে, গেলেকনি যেনেকুৱা বোকা থাকে, তেনেকুৱা বোকাত তেওঁৰ হাতীটো সোমাই ধৰিলে। আৰু তাৰ পৰা সেই হাতীটো নিজে নিজে ওলোৱাৰ পিছত তেওঁ হাতী বন্ধা ঠাইলৈ সেই হাতীটো লৈ গ'ল আৰু তাত দি দিলে। হাতীৰ যি ৰখীয়া, সেই ৰখীয়াসকলে হাতীটো চাফা কৰিলে। চাফা কৰাৰ পাছত খুব সেই ঠাইটুকুৰা বৰ বেয়া গোন্ধ ওলাবলৈ ল'লে। সেইটো কাৰণে সেই লগোৱাখিনিয়ে গৈ পেলাই সেই ইংৰাজ বিষয়াজনক ক'লে যে খুব বেয়া গোন্ধ ওলাইছে। গতিকে তেওঁ ক'লে যে ক'ত গোন্ধাইছে তোমালোকে ভালকৈ চোৱা। তেতিয়া সেই লগোৱাখিনিয়ে চবতে চাই পেলাই গম পালে যে সেই হাতী বন্ধা ঠাইটুকুৰাতে খুব বেয়া গোন্ধাইছে। তেতিয়া তেওঁলোকে আহি পেলাই সেই আকৌ ইংৰাজজনক ক'লে। যেতিয়া সেই লগোৱাখিনিয়ে ইংৰাজজনক খবৰ দিলে যে সেই হাতী বন্ধা ঠাইটুকুৰাতে সেই গোন্ধটো ওলাইছে, তেতিয়া ইংৰাজজনে তালৈ গৈ পেলাই ভালদৰে পৰীক্ষা কৰি চালে কি গোন্ধাইছে। আৰু তাতে সেই হাতী ধোৱা ঠাইটুকুৰাত আমাৰ যেনেকৈ খনিজ তেলবিলাক যেনেকুৱা দেখিবলৈ ক'লা ধৰণৰ, সেই তেনেকৈ আঠা ধৰণৰ পালে আৰু তাতে গোন্ধটো পালে। তেতিয়া তেওঁ আৰু কেইজনমান ইংৰাজক মাতি আনি পেলাই গোটেই কথাখিনি ক'লে। আৰু সেই 10-12জন ইংৰাজ লগ হৈ পেলাই সেই হাতীটো য'ত সোমাইছিলে সেই জেগালৈ তেওঁলোক আকৌ ৰাওনা হ'ল। ইংৰাজসকল যিহেতু খাৰুৱা তেলৰ লগত আগৰ পৰাই চিনাকি, সেইবাবে তেওঁলোকে তাত অকণমান পৰীক্ষা কৰাৰ লগে লগে গম পাই গ'ল যে তাত সেই তেলৰ খনি ওলাইছে বা সেইটো তেলৰ খনি। সেইকাৰণে তেওঁলোকে তাতে মানুহ বহুতখিনি জমা কৰিলে, গোটালে। ওচৰৰ গাঁওবিলাকৰ পৰা বহুতখিনি মানুহ তেওঁলোকে গোটাই আনিলে। আৰু তেতিয়াতো আৰু গাঁওবিলাকত মানুহৰ একো অভাৱ নাছিল, বহুতো মানুহ আহি গ'ল। তেতিয়া তেওঁলোকে ক'লে সেইখিনি চাফা কৰিবলৈ গ'লে। যিমান এটা বহুত প্ৰকাণ্ড এৰিয়া, তো সেই এৰিয়াটো তেওঁলোকে চাফা কৰিবলৈ আমাৰ গোটেই অসমৰ মানুহখিনিক লগাই দিলে। মানে সেই ডিগবৈ সেই ঠাইটুকুৰাৰ যিখিনি আশে পাশে থকা মানুহ, সেইখিনি চাফা কৰিবৰ কাৰণে লগাই দিলে। খাৰুৱা তেলৰ ইমান এটা ডাঙৰ এৰিয়া, যিটো চাফা কৰিবৰ কাৰণে আচলতে বহুতো কষ্ট হৈছিল আমাৰ সেই অসমৰ সেই ডিগবৈৰ সেই ল'ৰাখিনি বা মানুহখিনি। তো সেইকাৰণে ইংৰাজসকলে উৎসাহ দিবৰ কাৰণে চিঞৰিবলৈ লাগিলে যে ডিগবৈ। আপোনালোকে গুগল কৰি চাব, ডিগ শব্দটোৰ অৰ্থ হৈছে খন্দা, আৰু বয় মানে ল'ৰা, সকলোৱে গম পায়। সেই ল'ৰাখিনিক উৎসাহ দিবৰ কাৰণে ল'ৰাহঁত খান্দা বুলি তেনেকৈ উৎসাহ দিবলৈ ধৰিলে, ডিগবৈ বুলি। আৰু সেই ডিগবৈয়ে গৈ আজিৰ ডিগবৈ হ'ল। এই ডিগবৈ নামটোত বিশেষ একো সাল সলনি নকৰিলে, মাত্ৰ বয়ৰ যিটো ৱাই, সেই ৱাইটো কাটি আই লগাই দিলে। আৰু সেয়াই হৈছে এতিয়া বৰ্তমানৰ ডিগবৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? আশা ৰাখিছোঁ হয়তো ভালেই পালে। যদিহে ভাল পাইছে তেন্তে শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে পেজটো ফ'ল' কৰি ল'ব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহি আছোঁ। জয় আই অসম।